Hello student friends, welcome you. Time and work related অন্যটা ভিডিঅ' আজি তোমালোকৰ বাবে লৈ আহিছোঁ। আজি আমি প্ৰিভিয়াছ ইয়াৰ SSC, CGL, CDS, UPSC আদি কম্পিটিটিভ এক্সামত অহা কিছু প্ৰশ্নৰ আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষত তেনেধৰণৰ অন্য কেইটামান প্ৰশ্ন প্ৰেক্টিছৰ বাবে দিম। টাইম এণ্ড ৱৰ্ক ৰিলেটেড আমি ইতিমধ্যে দুটা ভিডিঅ' কৰিছোঁ য'ত 10টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আজি 11 নম্বৰ প্ৰশ্নৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। যদি তোমালোকে কোনোৱে সেই ভিডিঅ'কেইটা চোৱা নাই এবাৰ চাই ল'ব পাৰিবা, তেতিয়া আজিৰ প্ৰশ্নখিনি সহজতে বুজিব পাৰিবা। তেন্তে আহাচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। A completes 1/3 part of a walk in 5 days, while B completes 2/5 part of the same walk in 10 days. In how many days will they complete doing the walk together? তে প্ৰশ্নত কোৱা হৈছে A এটা কামৰ 3 ভাগৰ 1 অংশ 5 দিনত কৰিব পাৰিব, B এ কামটো 5 ভাগৰ 2 অংশ 10 দিনত কৰিব পাৰিব। দুইজনে একেলগে কামটো কিমান দিনত শেষ কৰিব পাৰিব প্ৰশ্নত সেইটো সোধা হৈছে। তে দিয়া হৈছে A কামটো কৰে 5 দিনত 3 ভাগৰ 1 অংশ, B এ কামটো কৰে 10 দিনত 5 ভাগৰ 2 অংশ। এতিয়া এনেকুৱা অংক সলভ কৰিবৰ কাৰণে আমি আগৰ ভিডিঅ'ত শিকিছোঁ যে আমাক টোটেল টাইমটো লাগে, ৱৰ্ক এফিচিয়েঞ্চি, টোটেল ৱৰ্কটো লাগে, টোটেল টাইমটো লাগে, ৱৰ্ক এফিচিয়েঞ্চি লাগে। ইয়াতে আমাক টোটেল টাইম দিয়া নাই। টোটেল টাইমটো আমি যদি উলিয়াবলৈ যত্ন কৰোঁ তেতিয়াহ'লে তেওঁ 3 ভাগৰ 1 অংশ কাম কিমান দিনত কৰে? 5 দিনত কৰে। তেতিয়াহ'লে 3 ভাগৰ 3 অংশ অৰ্থাৎ সম্পূৰ্ণ কামটো কৰিবলৈ তেওঁ কিমান দিনৰ প্ৰয়োজন হ'ব? সেইটো কৰিবৰ কাৰণে কি হ'ব লাগিব? আমি 5টোৰ লগত এই যিটো আমাক কিমান অংশ কৰিছে সেইটো উল্টাই পেলাই পূৰণ কৰি দিওঁ, অৰ্থাৎ 3/1 কৰি দিওঁ। তেতিয়াহ'লে তেওঁক কিমান সময়ৰ প্ৰয়োজন হ'ব, টোটেল কিমান সময়ৰ প্ৰয়োজন হ'ব গোটেই কামটো কৰিবলৈ সেইটো ওলাই যাব। কিমান হ'ব বাৰু? 5 × 3 অৰ্থাৎ 15 ডেজ লাগিব গোটেই কামটো কৰিবলৈ। ঠিক তেনেকৈ B কিমান লাগিব? 10 × এইটো উল্টাই দিলে 5/2 হৈ যাব। 2ৰে 10ক ডিভাইড কৰিলে 5 যাব, অৰ্থাৎ 5 × 5 হ'লে 25 হৈ গ'ল। অৰ্থাৎ A গোটেই কামটো কৰিবলৈ 15 দিনৰ প্ৰয়োজন হ'ব আৰু B গোটেই কামটো কৰিবলৈ 25 দিনৰ প্ৰয়োজন হ'ব। তে তেওঁলোকে কিমান টাইম প্ৰয়োজন হ'ল গম পালোঁ। এতিয়া আমি কি কৰিব লাগিব? তেওঁলোকৰ টোটেল ৱৰ্কটো কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব? 15 আৰু 25ৰ LCM লসাগু উলিয়াব লাগিব। লসাগু উলিয়াবৰ কাৰণে মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, তোমালোকে চেনেলটোত গৈ পেলাই প্লে'লিষ্টত চাই লৈ পেলাই LCM কেনেকৈ উলিয়াই তোমালোকে প্ৰেক্টিছ কৰিব পৰা। তেতিয়াহ'লে আহাচোন এতিয়া আমি টোটেল ৱৰ্কটো উলিয়াওঁ। টোটেল ৱৰ্কটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? A প্ৰয়োজন হয় টোটেল গম পালোঁ যে 15 দিন, B প্ৰয়োজন হ'ব 25 দিন। তে টোটেল ৱৰ্ক কিমান হ'ব? 25 আৰু 15ৰ LCM। তে 25 আৰু 15ৰ LCM হ'ব 75। এতিয়া A এফিচিয়েঞ্চি উলিয়াম কেনেকৈ? 75ক যদি মই 15ৰে ডিভাইড কৰোঁ তেতিয়া 5 হ'ব আৰু সেইটো হৈছে A এফিচিয়েঞ্চি। ঠিক তেনেদৰে B এফিচিয়েঞ্চি উলিয়াবলৈ 25ৰে 75ক ডিভাইড কৰিম, তেতিয়া পাম 3। অৰ্থাৎ A এফিচিয়েঞ্চি 5 মানে A এদিনত কৰিব 5, B এফিচিয়েঞ্চি 3 অৰ্থাৎ B এদিনত কৰিব 3। প্ৰশ্নত সোধা হৈছে দুইজনে কিমান দিনত কামটো কৰিব। তে দুইজনে এদিনত কিমান কৰিব আমি সেইটো জানি লওঁ। এদিনত তেওঁ কিমান কৰিব? 5 + 3 অৰ্থাৎ 8। A আৰু B একেলগে এদিনত কৰিব 8। এতিয়া এই এদিনত কৰা ৱৰ্কটো হৈছে এফিচিয়েঞ্চি, অৰ্থাৎ A আৰু Bৰ এফিচিয়েঞ্চি 8 আৰু এফিচিয়েঞ্চি যদি মই টোটেল ৱৰ্কক ডিভাইড কৰোঁ তেতিয়া প্ৰয়োজনীয় টাইমটো ওলাই যাব। তে টোটেল ৱৰ্ক আছিল 75, তাক যদি মই 8ৰে ডিভাইড কৰোঁ 9 যা যাব, অৰ্থাৎ 8 × 9 = 72 হ'ব, বাকী থাকিব 3। অৰ্থাৎ কিমান দিন লাগিব তেওঁক? 9/8 ভাগৰ 3 দিনৰ প্ৰয়োজন হ'ব দুইজনে যদি একেলগে কামটো কৰে। তে অপশ্যন আমাক কি দিয়া আছে? অপশ্যন B তেতিয়াহ'লে কাৰেক্ট হ'ব, 9/8 ভাগৰ 3 দিন। নেক্সট প্ৰশ্ন কৰোঁ। A conveyor belt delivers bags at the rate of 3 tons in 5 minutes and a second conveyor belt delivers bags at the rate of 1 ton in 2 minutes. How much time will it take to get 33 tons of bags delivered using both the conveyor belt? A 3 টন কঢ়িয়াব পাৰে 5 মিনিটত, B এ 1 টন কঢ়িয়াব পাৰে 2 মিনিটত। কৈছে 33 টন কঢ়িয়াবলৈ কাৰণে দুইটাৰ কিমান সময়ৰ প্ৰয়োজন হ'ব? দিয়া আছে আমাক A 3 টন কঢ়িয়াব পাৰে 5 মিনিটত, B এ 1 টন কঢ়িয়াব পাৰে 2 মিনিটত। যদি মই 1 মিনিটত কিমান কঢ়িয়াব পাৰে উলিয়াব পাৰোঁ, সেইটো হৈছে সিহঁতৰ ৱৰ্ক এফিচিয়েঞ্চি। 5 মিনিটত 3 টন,
গতিকে 1 মিনিটত কিমান হ'ব 3 ইনটু 1/5 অকণমান আগত কৰা নিচিনা ঠিক তেনেদৰে তেওঁ 2 মিনিটত 1 টন কঢ়িয়াব পাৰে গতিকে 1 মিনিটত কিমান হ'ব 1/2 ইনটু 1 হ'ব এইটো হৈছে এৰ এফিচিয়েঞ্চি আৰু এইটো হৈছে বিৰ এফিচিয়েঞ্চি তে আৰু এ আৰু বিৰ এফিচিয়েঞ্চি গম পালোঁ আৰু আমাক ইয়াত টোটেল ৱৰ্কটো দিয়াই আছে 33 টনছ বুলি গতিকে টোটেল ৱৰ্কটো উলিওৱাৰ প্ৰয়োজন নাই এতিয়া আমাক সময়টো লাগে ধৰি লওক এ আৰু বি একেলগে কামটো x দিন কৰি পেলাই শেষ কৰিব পাৰে তেতিয়া এ x দিনত কিমান কৰিব বি x দিনত কিমান কৰিব আমি উলিয়াই ল'ব লাগিব ধৰি ল'লোঁ কিমান বুলি যে x দিনত কামটো শেষ কৰিব পাৰিব তে এৰ এফিচিয়েঞ্চিটো পালোঁ 3 ইনটু 1/5 আৰু বিৰ এফিচিয়েঞ্চিটো গম পালোঁ 1 ইনটু 1/2 গতিকে 3 ইনটু 1/5 মানে হৈছে 3/5 1 ইনটু 1/2 মানে হৈছে 1/2 এইটো হৈছে এৰ এফিচিয়েঞ্চি আৰু এইটো হৈছে বিৰ এফিচিয়েঞ্চি গতিকে সিহঁতে কিমান দিনৰ কাৰণে কামটো কৰিছে x দিন ইউ x দিন গতিকে x পূৰণ কৰি দিলে সিহঁতে x দিনত কিমান কাম কৰিছে ওলাই যাব আৰু এই দুইটা যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কামটো শেষ হয় টোটেল কামটো হৈ যাব অৰ্থাৎ 33 এতিয়া এই ইকুৱেশ্যনটো ছল্ভ কৰিলে আমাৰ উলিয়াব দিয়া আনচাৰটো ওলাই যাব এতিয়া ছল্ভ কৰিবৰ কাৰণে এইটো এটা ভগ্নাংশ এইটো এটা ভগ্নাংশ সিহঁতক যোগ কৰিবৰ কাৰণে আমি এলচিএম ল'ব লাগিব 5 আৰু 2ৰ এলচিএম হ'ব 10 তেতিয়া ওপৰত কি পাতিম ওপৰত পাতিবৰ কাৰণে এইটোৱে পূৰণ কৰিবা 6x হ'ব এইটোৱে পূৰণ কৰিবা 5x হ'ব ইকুৱেল 33 অৰ্থাৎ আমি ওপৰত পাম 6x আৰু 5x যোগ কৰিলে 11x হ'ব তলত 10 আহিব ইকুৱেল 33 তেতিয়া x কিমান হ'ব x উলিয়াবৰ কাৰণে এই 10টো 33 লগত পূৰণ হ'ব আৰু 11টো 33 লগত হৰণ হ'ব অৰ্থাৎ এনেকুৱা হ'বগৈ x ইকুৱেল কি হ'ব 33 ইনটু 10/11 এতিয়া এই 11এৰে এইটো 11এৰে যদি 33 হৰণ কৰোঁ তেতিয়া 3 হ'ব অৰ্থাৎ 3 ইনটু 10 কিমান হ'ব 30 অৰ্থাৎ x মানে তেওঁলোকৰ প্ৰয়োজনীয় টাইমটো কৈছিলোঁ টাইমটো 30 পালোঁ এতিয়া সুধিছে যে কিমান মিনিটৰ প্ৰয়োজন হ'ব এই কামটো কমপ্লিট কৰিবলৈ 33 টনছ কঢ়িয়াবৰ কাৰণে 30 মিনিটছ অৰ্থাৎ অপশ্যন বিটো ইয়াতে কাৰেক্ট হ'ব নেক্সট প্ৰশ্নটো কৰি চাওঁ A and B together can complete a work in 3 days. They start together, but after 2 days, B left the work. If the work is complete after 2 more days, B alone could do the work in how many days? A আৰু B এটা কাম 3 দিনত শেষ কৰিব পাৰে A আৰু B কামটো আৰম্ভ কৰিলে একেলগে কিন্তু 2 দিন কৰাৰ পাছত B গুচি গ'লগৈ বাকি যিখিনি কাম থাকিলে সেই কামখিনি A 2 দিনত শেষ কৰিব অৰ্থাৎ আৰম্ভণিৰ পৰা শেষলৈকে এ থাকিলে এ কামটো শেষ কৰিলেগৈ এনেকুৱা অংক সমাধান কৰিবৰ কাৰণে কি কৰিম এতিয়া এ আৰু বি একেলগে কামটো কৰিব পাৰে 3 দিনত বাকি আমাক বিশেষ দিয়া নাই গতিকে আমি ধৰি ল'ম যে এ প্ৰথমৰ পৰা শেষলৈকে থাকে তে এ কামটো শেষ কৰিব পাৰে x দিনত গতিকে হ'লে এ আৰু বি যিটো কাম কৰিব তাৰ টোটেল ৱৰ্কটো কিমান হ'ব এতিয়া 3 ইনটু xৰ এলচিএম উলিয়াব লাগিব এনেকুৱা এলচিএম উলিয়াবৰ কাৰণে এই দুটা পূৰণ কৰি দিলেই হ'ল কিমান হ'ব 3x এইটো হৈছে আমাৰ কাৰণে এই অংকটো টোটেল ৱৰ্ক তে টোটেল ৱৰ্কটোক আমি যদি তাৰ প্ৰয়োজনীয় টাইমেৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে এফিচিয়েঞ্চিটো ওলাই যাব ইয়াক যদি 3xক ডিভাইড কৰি 3টো কাটা যাব xটো থাকি যাব অৰ্থাৎ এ বিৰ ৱৰ্ক এফিচিয়েঞ্চি x হ'ব x যদি 3xক ডিভাইড কৰোঁ xটো কাটা যাব 3 থাকিব অৰ্থাৎ এৰ ৱৰ্ক এফিচিয়েঞ্চি হ'ব 3 অৰ্থাৎ এ এদিনত 3 কৰিব পাৰিব কামটো এলা 3টা কম্পিউটাৰ বনাব পাৰিব প্ৰশ্নত কোৱা হৈছে যে এ আৰু বি কামটো 2 দিন একেলগে কৰে এ আৰু বি একেলগে কামটো কৰিব পাৰে এদিনত x গতিকে 2 দিনত কিমান কৰিব 2x এ এদিনত কৰিব পাৰে 3 এতিয়া কৈছে যে এই যে বাকি অংশ থাকিলে হেতু 2 দিনত এ কমপ্লিট কৰিব অৰ্থাৎ এ হে 2 দিনত কিমান কৰিলে 3 * 2 হ'ব এই দুইটা যদি যোগ কৰি দিওঁ তেতিয়া টোটেল ৱৰ্কটো ওলাই যাব টোটেল ৱৰ্ক আমি কিমান পালোঁ 3x এতিয়া এই ইকুৱেশ্যনটা পালোঁ এই ইকুৱেশ্যনটো সলভ কৰিম সলভ কেনেকৈ কৰিম 2x + 6 = 3x হৈ গ'ল মানে ইয়াতে আমি পাম 6 = 3x - 2x মানে 6 = আমি কিমান পালোঁ 6 = x হৈ গ'ল 6 = x xটো আমি কি ধৰিছিলোঁ যে a + b এফিচিয়েঞ্চি যেটা আমি প্ৰথমতে ধৰিছিলোঁ a প্ৰয়োজনীয় সময়
তে এক্স এ প্লাছ বিৰ এফিচিয়েঞ্চি এক্স মানে এ প্লাছ বি এদিনত কৰিব পৰা কাম কিমান পালোঁ 6 বি এদিনত কিমান কৰিব পাৰে 3 যদি এ প্লাছ বিৰ এফিচিয়েঞ্চি 6 হয় আৰু এৰ এফিচিয়েঞ্চি যদি 3 হয় তেতিয়াহ'লে বিৰ এফিচিয়েঞ্চি কিমান হ'ব এনেকুৱা হ'ব এৰ ঠাইত এৰ এফিচিয়েঞ্চিত পাতিলোঁ তেতিয়া বি ইকুৱেল কিমান হ'ব 6 - 3 অৰ্থাৎ বিৰ এফিচিয়েঞ্চিটো হ'ব 3 প্ৰশ্নত সুধিছে বিয়ে অকলে কামটো কিমান দিনত শেষ কৰিব এতিয়া কামটো কি আছিল টোটেল কাম কিমান আছিলে 3x মানে 3 × 6 মানে কিমান হ'ব 18 এইটো 6টো ক'ত পালোঁ x = 6 গতিকে 3 × 6 মানে 18 টোটেল কামটো হৈছে 18 এতিয়া বিৰ এফিচিয়েঞ্চিটো হৈছে 3 এই যদি টোটেল ৱৰ্কটোক 18টোক যদি ডিভাইড কৰোঁ 3ৰে তেতিয়াহ'লে আনচাৰটো কিমান ওলাব 6 অৰ্থাৎ বিয়ে কামটো 6 দিনত শেষ কৰিব পাৰিব তেনেহ'লে ইয়াতো অপশ্যন বিটো কাৰেক্ট হ'ব 6 তেনেদৰে আমি নেক্সট প্ৰশ্নটো কৰোঁ এ বি আৰু চি কেন ডু a work separately in 16, 32 and 48 days respectively. They start the work together but B leaving off 8 days and C 6 days before the completion of the work. In what times is the work finished? A, B আৰু C এ অকলে অকলে কামটো কৰোঁতে এক প্ৰয়োজন 16 দিন বিক প্ৰয়োজন 32 দিন আৰু চিক প্ৰয়োজন 48 ডে কৈছে তেওঁলোকে কামটো একেলগে আৰম্ভ কৰিলে আৰু কামটো শেষ হোৱাৰ 8 দিনৰ আগত বি গুচি গ'ল 6 দিনৰ আগত চি গুচি গ'ল এই কামটো বাকী থকা অংশখিনি কৰি শেষ কৰিলে গোটেই কামটো কিমান দিনত শেষ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব সেইটো সুধিছে তে গোটেই কামটো শেষ হোৱালৈকে থাকিলে এ গতিকে এ যিমান দিন কাম কৰিলে কামটো কৰিবলৈ সিমান দিনৰ প্ৰয়োজন হ'ল এনেকুৱা অংকটো কৰিবৰ কাৰণে প্ৰথমতে আমি টোটেল ৱৰ্কটো উলিয়াই লওঁ টোটেল ৱৰ্কটো উলিয়াবলৈ 16, 32 আৰু 48ৰ এলচিএম উলিয়াব লাগিব এলচিএম উলিয়াবৰ কাৰণে আমি 16, 32 আৰু 48ৰ এলচিএম কেনেকৈ উলিয়াম এলচিএমৰ আগৰ ভিডিঅ' আছে এবাৰ চাই ল'বাচোন সুবিধা হ'ব ইয়াতে তিনিওটাৰ এলচিএম উলিয়ালে পাম আমি 96 তে 96ক 16এ ডিভাইড কৰিলে এৰ এফিচিয়েঞ্চি ওলাব আৰু এইটো হ'ব 6 32য়ে 96ক ডিভাইড কৰিলে 3 পাম এইটো হৈছে বিৰ এফিচিয়েঞ্চি চিয়ে যদি চিৰ এফিচিয়েঞ্চি উলিয়াব লগা হয় 48য়ে 96ক ডিভাইড কৰিম তেতিয়া আমি পাই যাম 2 অৰ্থাৎ এৰ এফিচিয়েঞ্চি 6 বিৰ 3 চিৰ 2 এফিচিয়েঞ্চি মানে এদিনত কৰিব পৰা কাম বা 1 ঘণ্টাত বা 1 মিনিটত ইয়াতে যেহেতু এককটো টাইমৰ এককটো ডেট আছে গতিকে এদিনত কৰিব পৰা কামৰ কথা ক'ব লাগিব অৰ্থাৎ এ এদিনত কৰিব পাৰে 6 বি এ 3 আৰু চি এ 2 এতিয়া কামটো শেষ কৰোঁতে কিমান সময়ৰ প্ৰয়োজন হয় আমি উলিয়াব দিছে তে আমি ধৰি ল'লোঁ যে গোটেই কামটো শেষ কৰে x দিনত অৰ্থাৎ এ যিমান দিন কৰিব সিমান দিন তে এ কামটো কৰে ধৰি লওক x দিন এ কামটো কৰে x দিন এতিয়া বি এ কিমান দিন কৰিব এই x দিন নহওঁতেই গুচি যাব 8 দিন আগতেই গুচি যাব অৰ্থাৎ x - 8 হ'ব আৰু চি এ কামটো কিমান দিন কৰে x - 6 কাৰণ 6 দিন আগতেই গুচি যাব তেতিয়াহ'লে এ কামটো কিমান কৰিলে 6 × x বি এ কামটো কিমান কৰিলে 3 × x - 8 কিন্তু এফিচিয়েঞ্চিটো পূৰণ কৰি দিলেই হ'ল 2 × x - 6 এইটো হৈছে চিৰ এফিচিয়েঞ্চি চিয়ে কৰা কামৰ পৰিমাণ কাৰণ তেওঁ এফিচিয়েঞ্চিটো আছিলে গতিকে প্ৰয়োজনীয় সময় x - 6 তেওঁ কৰিছিলে x - 6 দিন গতিকে পূৰণ কৰিলোঁ তেনেকৈ 3 × x - 8 কৰিলোঁ আৰু 6 × x কৰিলোঁ ইয়াত কিমান দিন কাম কৰিছে এইকেইটা আৰু সিহঁতে এদিনত কিমান কৰিব পাৰে এইকেইটা দুয়োটা পূৰণ কৰি দিলে সিহঁতে কিমান কাম কৰিছে ওলাব এই তিনিওটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে টোটেল ৱৰ্ক 96ৰ সৈতে সমান হ'ব এই তিনিটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে কি পাই যাম 6x + 3 × x - 8 আৰু প্লাছ 2 × x - 6 এই গোটেইকেইটা প্লাছ কৰিলে টোটেল ৱৰ্কটোৰ সৈতে সমান হ'ব টোটেল ৱৰ্কটো আমি 96 পালোঁ গতিকে ইয়াতে পাম 6x প্লাছ এইটো ব্ৰেকেট হ'লে 3x - 24 হ'ব আৰু এইটো ব্ৰেকেট হ'লে 2x - 12 হ'ব এইটো 2য়ে xক পূৰণ কৰিব লাগে 2য়ে 6ক পূৰণ কৰিব লাগে 3য়ে xক 3য়ে 8ক পূৰণ কৰিলে এনেকুৱা পাম = 96 হ'ব অৰ্থাৎ x এই x টকা তিনিটা যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে 11x হ'ব ইফালে -24 আৰু -12 লগ লগাই দিলে হ'ব 36 = 96 অৰ্থাৎ 11x = আমি পাই যাম
96 প্লাছ 36 মানে আমি পাই যাম 11x ইকুৱেল 132 বাই 132 এতিয়া যদি x টো উলিয়াওঁ তেতিয়া কি হ'ব 132 বাই 11 অৰ্থাৎ 11 যদি 132 ডিভাইড কৰোঁ আমি পাই যাম 12 এইটো হৈছে x মানে আমি ধৰিছিলোঁ যে a কিমান দিনৰ প্ৰয়োজন হ'ব আৰু a যিমান দিনৰ প্ৰয়োজন হ'ব গোটেই কামটো কৰিবলৈ সিমান দিনেই লাগিব অৰ্থাৎ আমি পালোঁ 12 মানে গোটেই কামটো কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব 12 দিনৰ প্ৰয়োজন হ'ব তে নেক্সট প্ৰশ্নটো কৰি চাওঁ A and B can complete a job in 24 days working together. A alone can complete it in 32 days. Both of them work together for 8 days and then A left. The numbers of day B will take to complete the remaining job is. তে B আৰু B একেলগে কামটো 24 দিনত কৰিব পাৰে A অকলে কামটো কৰিব পাৰে 32 ডেজত আৰু দুইজনে একেলগে 8 দিন কৰাৰ পিছত A গুচি গ'ল তে B বাকি থকা অংশখিনি কিমান দিনত শেষ কৰিব পাৰিব প্ৰশ্নটো আমাক সেইটো সুধিছে তে দিয়া আছে আমাক A আৰু B কামটো একেলগে কৰিলে কিমান দিনৰ প্ৰয়োজন হ'ব 24 দিনৰ A আকৌ কৰিব পাৰিব 32 দিনত গতিকে 24 আৰু 32ৰ যদি এলচিএম উলিয়াওঁ তেতিয়া টোটেল ৱৰ্কটো পাই যাম ইয়াতে টোটেল ৱৰ্ক কিমান হ'ব 96 হ'ব 24 আৰু 32ৰ এলচিএম 96 গতিকে A B ৰ এফিচিয়েঞ্চি উলিয়াবলৈ 24 আৰু 96ক ডিভাইড কৰিলে পাম 4 আৰু A যদি এফিচিয়েঞ্চিটো উলিয়াব বিচাৰোঁ তেতিয়া 32ৱে 96ক ডিভাইড কৰিম তেতিয়া পাম আমি 3 অৰ্থাৎ A প্লাছ B ৰ এফিচিয়েঞ্চি 4 আৰু A ৰ এফিচিয়েঞ্চি 3 তে প্ৰশ্নত সুধিছে আমাক যে দুইজনে একেলগে 8 দিন কৰিলে এদিনত কৰিব পাৰে 4 8 দিনত কৰিব পাৰিব 8 × 4 তাৰপিছত A গুচি গ'ল বাকী থাকিল B বাকীখিনি কৰিব এতিয়া B কিমান কৰিব জানিবলৈ হ'লে B ৰ এফিচিয়েঞ্চিটো আমি ইয়াতে উলিয়াই ল'ব লাগিব তে B ৰ এফিচিয়েঞ্চিটো উলিয়াবলৈ আমি কি কৰিম যে A প্লাছ B এফিচিয়েঞ্চিটো আমি গম পালোঁ 4 আকৌ আমি A ৰ এফিচিয়েঞ্চিটো গম পাইছোঁ A ৰ এফিচিয়েঞ্চি 3 গতিকে B ৰ এফিচিয়েঞ্চিটো ইয়াৰ পৰা ওলাই যাব B ৰ এফিচিয়েঞ্চিটো কিমান হ'ব 4 - 3 B ৰ এফিচিয়েঞ্চি হ'ব 1 দে প্ৰশ্নত কৈছে যে 8 দিন তেওঁলোক দুইজনে একেলগে কামটো কৰে দুইজনে 8 দিন একেলগে কৰিলে এদিনত কৰিব পাৰে তেওঁলোকে একেলগে 4 গতিকে 8 দিন কৰিলে কিমান হ'বগৈ 4 × 8 হ'বগৈ আৰু সেইখিনি কাম কৰাৰ পিছত A গুচি গ'ল বাকীখিনি কাম B কৰিব B এদিনত কৰিব পাৰে কিমান 1 তে বাকীখিনি কাম কৰিবলৈ ধৰিলে B প্ৰয়োজন হ'ল x দিন গতিকে 1 × x কৰি ইমানখিনি কাম কৰিবলৈ বাকী আছিলে সেইখিনি B কৰিলে তে গোটেই দুইটা যদি যোগ কৰি দিওঁ তেতিয়া আমি টোটেল ৱৰ্কটো পাম টোটেল ৱৰ্কটো কিমান আছিলে 96 গতিকে 4 × 8 মানে হৈছে 32 1 × x মানে হৈছে x ইকুৱেল 96 গতিকে x ইকুৱেল কিমান হ'ব 96 - 32 অৰ্থাৎ x ইকুৱেল আমি কিমান পাই যাম 64 এই xটো হৈছে বাকী থকা কামখিনি কৰিবলৈ কাৰণে বিগ প্ৰয়োজন হোৱা সময় অৰ্থাৎ আমাৰ কাৰেক্ট আনচাৰটো কিমান হ'ব C 64 এনেদৰে টাইম এণ্ড ৱৰ্ক ৰিলেটেড আমি প্ৰশ্নবোৰ সমাধান কৰিব পাৰোঁ যদি তোমালোকে মনোযোগ দি চাইছা এই 15টা প্ৰশ্ন যদি ভালকৈ প্ৰেক্টিছ কৰা তেতিয়াহ'লে ৱৰ্ক এণ্ড টাইম ৰিলেটেড যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিবা মেথছ শিকাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে প্ৰেক্টিছ যদি তুমি প্ৰেক্টিছ নকৰা তেতিয়াহ'লে মেথছ বুজি পাবা কিন্তু কৰিব নোৱাৰিবা গতিকে প্ৰেক্টিছ কৰিবৰ কাৰণে মই ইয়াৰ আগৰ ভিডিঅ' দুটাটো প্ৰেক্টিছৰ কাৰণে 5টাকৈ প্ৰশ্ন দিছোঁ আজিও 5টা প্ৰশ্ন দিম এইকেইটা প্ৰেক্টিছ কৰিবা আৰু তাৰ প্ৰেক্টিছ কৰি পেলাই আনচাৰকেইটা মোক কমেণ্ট ছেকশ্যনত জনাব পাৰিবা নহ'লে টেলিগ্ৰাম গ্ৰুপটোত দি দিব পাৰিবা তেতিয়া তোমালোকে কৰিব পাৰিছা নে মই গম পাম আৰু যদি কিবা নাই বুজা তেতিয়াহ'লে মই নেক্সট ভিডিঅ' আৰু বুজাই তাতকৈ সহজকৈ বুজাবলৈ যত্ন কৰিম যদি ভিডিঅ'কেইটা চাই উপকৃত হৈছোঁ বুলি ভাবিছা তেতিয়াহ'লে লাইক কৰিবা লগৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা এনেদৰে মই আগলৈকো তোমালোকৰ কম্পিটিটিভ এক্সামৰ সহায় হোৱাকৈ ভিডিঅ' আপলোড কৰি থাকিম আজি এই 5টা প্ৰশ্ন দিছোঁ প্ৰেক্টিছ কৰি চাবা ঘৰত নোৱাৰিলে মোক ক'বা লাষ্ট ভিডিঅ'ত দিয়া 5টা প্ৰশ্নৰ এইকেইটা আনচাৰকেইটা এইকেইটা এনেধৰণৰ তোমালোকে যদি কৰিছিলা তেতিয়াহ'লে মিলাই চাবা হৈছেনে নাই তে ভিডিঅ'টো চাই থকাৰ বাবে তোমালোকলৈ ধন্যবাদ আশা কৰোঁ তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা